ছোৱালীবিলাকতকৈ বোৱাৰীসকলৰ টেলেণ্ট কিন্তু আৰু দ্বিগুণে বাঢ়ি গৈছে। কথাতে আছে নহয় এক্সপেৰিয়েন্স আছে ন, তো এক্সপেৰিয়েন্স থাকিলে তো টেলেণ্টটো অলপমান বেছিয়ে হ'ব। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তো বন্ধুসকল, আপোনালোকে যিহেতু গমেই পাইছে ইজৰাইল আৰু হামাজৰ মাজত যুদ্ধ চলি আছে। ৰ'ব যুদ্ধৰ বিষয়ে কোৱাৰ আগতে অসমৰ কিছুমান এনেকুৱা বোৱাৰী আছে যিসকল বোৱাৰীয়ে নেকি ভাইৰেল হোৱাৰ কম্পিটিশ্যন আৰম্ভ কৰিছে। আপোনালোকৰ তো আকৌ প্ৰমাণ লাগে, প্ৰমাণ নহ'লে তো আপোনালোকে বিশ্বাসেই নকৰে। তো বলকচোন গাইছ, এবাৰ স্ক্ৰীনৰ পৰা লক্ষ্য কৰক। ছোৱালীবিলাকতকৈ বোৱাৰীসকলৰ টেলেণ্ট কিন্তু আৰু দ্বিগুণে বাঢ়ি গৈছে। কথাতে আছে নহয় এক্সপেৰিয়েন্স আছে ন, তো এক্সপেৰিয়েন্স থাকিলে তো টেলেণ্টটো অলপমান বেছিয়ে হ'ব। মানুহ এজন ভাইৰেল হ'বলৈ মানে এনেকুৱা ধৰণৰ ভিডিঅ' বনাই নে কওকচোন। মানে কি কম, ক'বলৈ মানে ভাষা নাই। আজিকালি বোৱাৰীসকলৰ কি হৈছে গম পাইছে না, বোৱাৰীসকলৰ মাজত মানে কম্পিটিশ্যন চলি আছে। চাইছে না আপোনালোকে কাপোৰ পিন্ধাৰ ঢং কি? আৰে ভাই, ইমান ধুনীয়াকে মেখেলা চাদৰ পিন্ধি কেনে যদি বিহু ডান্স কৰে ভিডিঅ'বিলাক এনেই ভাইৰেল হৈ যাব। আৰু কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধি কেনে ভিডিঅ'বিলাক বনাই চাওকচোন। মানে কোনে আগতে অসমীয়া সংস্কৃতিটোক অধপতনে লৈ যাব পাৰে তাৰ বাবে মানে কম্পিটিশ্যন চলি আছে। এইজনী ছোৱালীয়ে মেখেলা চাদৰ পিন্ধি কেনে ভিডিঅ' দিছে, তাৰ প্ৰতিটো ভিডিঅ'ই ভাইৰেল। সি কি বেয়া কাপোৰ পিন্ধি কেনে ভিডিঅ' দিছিলে কওকচোন। আৰু সেইবিলাক বোৱাৰীয়ে এনেকুৱা ধৰণৰ কাপোৰ পিন্ধিছে মানে ভিডিঅ'বিলাক চালে নিজৰে লাজ লাগিব। অসমীয়া সংস্কৃতিটোক ধ্বংস কৰিবলৈ এইসকল বোৱাৰী কোনে অধিকাৰ দিছে? ঘৰত যিবিলাক মানুহ আছে সিহঁতে কি এইবিলাক ভিডিঅ' নাচায় নে? চাওকচোন কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধি কেনে ভিডিঅ'টো দিছে। অসমীয়া সাজপাৰ পিন্ধি কেনে যদি ধুনীয়াকে এটা ৰীল বনাই নহয়, সেই ৰীলটো চাগে ভাইৰেল হৈ যাব। এনেকুৱা কাপোৰ পিন্ধিছে মানে এইফালৰ পৰা আধা দেখা পোৱা যায়, মানে পেটটো ওলাই থৈছে। এইবিলাক কি বিহু ডান্স কৰাৰ ঢং নেকি কওকচোন? যিবিলাক নেকি উঠি অহা ল'ৰা ছোৱালী আছে সেইবিলাকে কি শিকিব কওকচোন? আৰু এখেতে যে ভিডিঅ' বনাইছে কেনেকুৱা ধৰণৰ ভিডিঅ' বনাইছে বা চাওকচোন আপোনালোকে। চাইছে না আপোনালোকে আজিকালি যে ছোৱালী আছে নহয় সেই ছোৱালীবিলাকক পাত্তা নাপায়। এই অসমীয়া সমাজখনত যে পৰকীয়া বাঢ়ি আছে, কিয় বাঢ়ি আছে গম পায় না আপোনালোকে? এনেকুৱা ধৰণৰ বোৱাৰীসকলৰ কাৰণে পৰকীয়া বাঢ়ি আছে। কিছুমানতো চেনি খোৱা ল'ৰা আছে, সেইবিলাক মিঠা মিঠা কথাৰে মেছেজ কৰিব আৰু সেই মেছেজত পাহৰি যায় কেনে এই যে আজিকালিতো শুনাই পাই আছে আপোনালোকে, নগেনৰ ঘৈণীয়েক বোলে অমুকৰ লগত পলাই গ'ল, এই ৰহিমলাই বোলে মাছৰ বাছি লৈ উৰি গ'ল। সেইকাৰণে এনেকুৱা ধৰণৰ বোৱাৰীসকলৰ বাবে সমাজত যে পৰকীয়া বোলা এটা বস্তু আছে নহয়, যিহেতু আপোনালোক গমেই পাইছে, সেই পৰকীয়াবিলাক ইহঁতৰ নিচিনা বোৱাৰীসকলৰ কাৰণে বাঢ়ি আছে। এতিয়া আকৌ কিছুমান আহি কিনে কমেণ্ট কৰিব এইবিলাক ভিডিঅ' খুচৰি ওলাবলৈ তোমাক কোনে পাৰ্মিশ্যন দিছে? মোক কিন্তু কোনেও পাৰ্মিশ্যন দিয়া নাই। কিন্তু ফেচবুকটো খুলিলে এনেকুৱা কিছুমান ভিডিঅ' আহে যিবিলাক ভিডিঅ' নহয় মানুহৰ আগত এনেকুৱাকে চাব নহয়, চাওঁতেই লাজ লাগে। ভিডিঅ'বিলাকো চাগে টাইমিং জানে, যেতিয়া নেকি মা দেউতাৰ লগত বহি থাকো নহয় এনেকা মোবাইলটো ল'লে সেই ভিডিঅ'বিলাক আহি যায়। পিছত গৈ কিনে লাজত কোন পৰিব লগা হয়? সেই আমাৰ নিচিনা সেই অলগদ্ধ কেইটাই। যিবিলাক বোৱাৰীয়ে ভিডিঅ'বিলাক বনাইছে সিহঁতেতো গমেই নাপায়, সিহঁতৰতো ভিউজ লাগে ন, ভিউজ মানেতো পইচা। লাগিলে অসমীয়া সংস্কৃতিটো ৰখাতলে যাক, সেইটো লৈ না আমাৰ কি আহে যায়? আমাৰতো পইচা লাগে ন। এইফালে ইজৰাইল আৰু হামাজৰ লগত যুদ্ধ হৈ আছে, এইফালে আকৌ অসমৰ বোৱাৰীসকলে নহয় মানে অসমীয়া কালচাৰটোক কেনেকৈ ৰখাতলে লৈ যাব তাৰ বাবে মানে কম্পিটিশ্যন চলাই আছে। তো বন্ধুসকল আপোনালোকে কি ভাবে? আপোনালোকৰ মন্তব্যটো এবাৰ কমেণ্ট কৰি জনাওকচোন। ধন্যবাদ সকলোকে। জয় অসম।